হয়, আচলতে আজি আমি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু জনজাতি সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত মধ্য অসম কোচ ৰাজবংশী উন্নয়ন দাবী সমিতি, টাই আহোম ছাত্ৰ সন্থা ৰহা আঞ্চলিক সমিতি, চুতীয়া যুৱ সন্মিলনীৰ নগাঁও জিলা সমিতিকে আদি কৰি আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি চৰকাৰৰ ওচৰত চৰকাৰলৈ এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আচলতে ভূমিপুত্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ 6 জনগোষ্ঠীক চৰকাৰে সদায় প্ৰতাৰণা কৰি আহিছে, সদায় প্ৰবঞ্চনা কৰি আহিছে আৰু এই প্ৰতাৰণাৰ প্ৰতিবাদত আজি আমি এই প্ৰতিবাদী সমদল আৰু প্ৰতিবাদী সভা আয়োজন কৰিছোঁ। আমি ইয়াৰ পৰা চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অসমৰ যি 6 জনগোষ্ঠী আছে এই 6 জনগোষ্ঠীক অতি সোনকালে জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। আমি এই কাৰণে দাবী কৰি আহিছোঁ যে 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমখন একেবাৰে আমাৰ খিলঞ্জীয়াসকলক ৰক্ষণাবেক্ষণ দিব লাগে। আমাৰ খিলঞ্জীয়াসকলক উন্নয়নৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰিব লাগে। অসমখন জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। অসমত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। আমি এই কাৰণে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাৰ কথা কৈ আছোঁ। ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা হোৱাৰ লগে লগে অসমৰ যি বিদেশী সমস্যা এই সমস্যাসমূহ নোহোৱা হৈ যাব। এতিয়া আমাৰ দুখ লাগে ক'বলৈ, আমি যেতিয়া 6 জনগোষ্ঠীয়ে জনজাতি মৰ্যাদাৰ কথা আমি উল্লেখ কৰোঁ বা জনজাতি পোৱাৰ দিশে অগ্ৰসৰ হওঁ, তেতিয়া আমাৰে ককাই ভাই চি টুৱাই কিন্তু সদায় প্ৰতিবাদ কৰি আহিছে। আমি তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে প্ৰতিবাদ কৰিব নালাগে, আমাক সহযোগিতা কৰক। আমাক সহযোগিতা কৰি অসমখন ৰক্ষা কৰক। আমি তেওঁলোকক সদায় ক'ব, এই বস্তুটো আমি তেখেতসকলক ক'ব বিচাৰিছোঁ। সেইকাৰণে আজি আমাৰ ইয়াৰ পৰাই আমি 6 জনগোষ্ঠীয়ে প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, যাতে অহা 25 নৱেম্বৰত চৰকাৰে যিখন প্ৰতিবেদন মন্ত্ৰী গোটে দাখিল কৰিব, সেই প্ৰতিবেদনত যাতে 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদাৰ কথাটো ভালদৰে তাতে পায়। আৰু এটা কথা আমি এইখিনিতে গম পাইছোঁ যে অসমৰ কোচসকলক ভাগ ভাগ কৰি চৰকাৰে জনজাতি মৰ্যাদা প্ৰদান কৰাৰ কথা চিন্তা চৰ্চা কৰি আছে। সেইটো কিন্তু আমি কেতিয়াও হ'ব নিদিওঁ। অসমৰ কোচ ৰাজবংশীসকলক ভাগ ভাগ কৰি নহয়, জিলা ভিত্তিত নহয়, জাতি হিচাপে সমগ্ৰ অসমত বসবাস কৰা কোচসকলক যাতে জনজাতি মৰ্যাদা প্ৰদান কৰে। আচলতে এইটো দাবী আমাৰ দীঘলীয়া দাবী। আমি অত্যন্ত পৰিতাপৰ বিষয়, বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনে বিভিন্ন সময়ত 6 জনগোষ্ঠীক কৰি অহা প্ৰতাৰণাৰ ফল আজি চৰকাৰখনে কিন্তু অসমৰ বিভিন্ন চুকে কোণে 6 জনগোষ্ঠী প্ৰতিবাদৰ মাধ্যমেৰে তেখেতসকলে দেখিবলৈ সক্ষম হৈছে। চাওক, এই অসম মূলকাত অসমৰ ভূমিপুত্ৰসকলে একেলগে থাকি একেলগে সহবাস কৰি অতদিনে থকাৰ স্বত্তেও আজি চি টুৱা আৰু 6 জনগোষ্ঠীৰ মাজতে সংঘাতৰ দিশে তেখেতসকলে ধাৱমান কৰাব বিচাৰিছে। অতি পৰিতাপৰ বিষয়। আমি সেইটো কেতিয়াও নিবিচাৰোঁ। আমি সমন্বয় বিচাৰোঁ। আমি সদায় একেলগে আছোঁ। আমি বিচাৰোঁ যে কিবা এটা খুব ভাল ধৰণে সুস্থ চিন্তা চৰ্চাৰে আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি তেখেতসকলে এটা নিশ্চয় কিবা এটা বাট তেখেতসকলৰ মুক্ত হৈ আছে। তেখেতসকলে যদি ভাল ধৰণে যদি চোৱা যায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা উল্লেখ কৰিছে যে আগন্তুক 25 তাৰিখে আমি এটা ভাল খবৰ আমি নিশ্চয় শুনিবলৈ পাম। আমি এতিয়াও আশাবাদী, কিন্তু আমি জানো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিকল্প কিন্তু আমাৰ একো ৰাস্তা হ'ব নোৱাৰে। আমি একপক্ষভাৱে আমি সদায় ক'ম যে 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসম মূলকাত অসমৰ ভূমিপুত্ৰসকলক অনাদি অনন্তকালৰ কাৰণে তেওঁলোকৰ জাতি মাটি আৰু ভেটি সুৰক্ষিত কৰি তেখেতসকলক যাতে সুস্থ বাতাবৰণত জীয়াই থাকিবৰ কাৰণে তেওঁলোকে এটা পথ দিয়ে, তাৰ কাৰণে আমি আশা কৰিম। ধন্যবাদ।